আৰু আপোনালোকে যি কৰে প্ৰাউডলি কৰিব লাগে আমাৰ নতুন জেনাৰেশ্যনত আমিও ৰিলেশ্যনটোৰ একফালে বহুত মনোযোগ দিব আৰু একদম কষ্ট কৰিব কষ্টৰ কিন্তু ফলটো বেলেগ ফল পাব কিন্তু নমস্কাৰ মোৰ নাম তনবীৰ আৰম্ভ তো গাইছ মজা কৰিছো জানে তাৰমানে আমাৰ আব্বা দেউতাক আটাৰ ভাগনাকত তাৰপিছত দেখোন ভাগনাক মানে তাৰমানে আটাৰ তাৰমানে বায়াকৰ পুতাকৰ তাৰমানে এতে খেতি কৰিছে মই তাৰমানে মাইনবা লাগবই আৰু কি আহিলো জানে তাৰমানে মই ভিডিঅ' বনাই দিওঁ আপোনালোকক দেখাই দিওঁ আমাৰ যি ডাঙৰ খেতি আৰু তাৰমানে আমি সম্পৰ্কটো ৰাখিব লাগিব দিয়কচোন তাৰমানে সেই সম্পৰ্কটো ৰাখিলে ভাল হ'ব আমাৰ তাহাঁতেতো ৰিলেশ্যনটো ৰাখিলে এতিয়া আমাৰ নতুন জেনাৰেশ্যনত আমিও ৰিলেশ্যনটো ৰাখিব লাগিব তেতিয়াহে ভাল হ'ব সমাজখন সেইকাৰণে আমিও এতিয়া আহিব দিয়কচোন তাৰমানে আমাৰ ৰিলেশ্যনটো থাকিব লাগে তাৰমানে ভাঙিব নালাগে সেইকাৰণে আমিও আহি থাকোঁ দিয়কচোন আমাৰ তাত জেঠি তাত যাব আমাৰ ঘৰৰ মানুহ তাত যাই থাকোঁ তাৰমানে সেনে আমি খবৰ ল'ব যাই থাকোঁ এতিয়া আৰু আমাৰ যোনটো জেঠাটো আছে সেই জেঠাটো 70 ইয়াৰ্ছ হ'ল দে আৰু এই 70 ইয়াৰ্ছত ৰবি শস্য কৰি আছে তাৰমানে মই আপোনালোকক আজি খেতি দেখাম আপোনালোকে পাগলাই যাব তাৰমানে ইমান খেতি আছে আৰু কিন্তু এটা বস্তু কওঁ না তাৰমানে কি কাম গেলাত সৰু ডাঙৰ নহয় তাৰমানে যেনেকৈ এতিয়া জেঠাহঁতে আমাৰ সেই কৰে তাৰমানে খেতি কৰে সেই খেতিত সৰু ডাঙৰ নাই যদি ভালকৈ কৰে ভালকৈ কৰিলেতো চব একদম মজা হৈ থাকিব যোনো কষ্ট আৰু একদম মনোযোগ আৰু কষ্ট দে কিন্তু মজা হ'ব মই কেনেকৈ ক'লোঁ জানে এই খেতি কৰিয়ে মোৰ জেঠাহঁতে না গুৱাহাটীতো মাতি লৈছে আৰু দোকানো আছে কিন্তু গুৱাহাটী বেলেগ কিন্তু না তাৰমানে কোনোবা হাজিৰা কৰে কোনোবা যেনেকৈ গাড়ী চলে না খেলত আকৌ সৰু সুৰা নাই আপুনি খালি মনোযোগ দিব আৰু একদম কষ্ট কৰিব কষ্টৰ কিন্তু ফলটো বেলেগ ফল পাব কিন্তু চাই পচোন মই এই কথাটো সঁচা কৈছোঁ না মিছা কৈছোঁ আপোনালোকক গম পাই যাব যোনে কষ্ট কৰি কেনে কিবা এটা কাম কৰে আৰু আপোনালোকে যি কৰে প্ৰাউডলি কৰিব লাগে আৰু মই বেছি কথা নকওঁ মই এতিয়া আপোনালোকক ফাৰ্ষ্টতে এখিনি দিখাই ল'ম মই তাৰমানে এইখিনি তাৰমানে খেতিখিনি তো ব'লক এতিয়া আমি খেতি দিখাওঁ আৰু এটা জেঠাহঁতে চাহ খাই আছে আৰু জেঠা এটা চাহ খায় নেকি আপোনালোকে দিনটো থাকে কষ্টৰ কথা নে নহয় মানে কষ্ট কৰিব লাগে কষ্ট কৰিলে ভাল ফলটো পাব কষ্ট কৰি আৰু এই ৰ'দত তাৰমানে কষ্ট কৰা কম সহজ কথা নহয় দিয়ক ৰ'দো পৰি আছে না ইয়াতে আৰু কিন্তু বহুত ডাঙৰ খেতি নাই একদম কাম কৰি থাকিব লাগে একদম পুৱাৰ পৰা গধূলাক লাগে ভাবকচোন এই তাৰমানে দিনত ৰ'দ পৰে কিন্তু গধূলাৰ পৰা ঠাণ্ডা না সেই পুৱাৰ পৰা একদম গধূলাক লগে তাৰমানে কাম কৰি থাকে তাৰমানে তো মানিব লাগিব কিন্তু মনটো ফ্ৰেছ লাগি গৈছে কিয় জানে এটা একদম গ্ৰীণ তাৰমানে কবাই ডাৰ্ক গ্ৰীণ আছে কবাই গ্ৰীণ আছে চাবাৰে আৰু মই এটা বস্তু কৰোঁ না চাওকচোন একবাৰ কবি চাওকে একবাৰ দেখি ৰাখচোন কবিখিনি তাৰমানে কবি তাকে লাগি আছে তাৰমানে মই এটা বস্তু মানিব লাগিব কিন্তু যোনটো ৰুচি সেইটো ৰুচিয়ে তাৰমানে আৰু কি ডিচিপ্লিনৰ একদম লাইন কি আছে চাবাৰে একদম লাইন একদম ষ্ট্ৰেট লাইন হৈ আছে কিন্তু এলাহে কেনে ভাল লাগে চাব লাগে আৰু যি কৰে চব ডিচিপ্লিনত কৰিব লাগে তেতিয়ানে ভালো দেখা হয় আৰু কামটো ভাল হয় এইকাৰণে কিন্তু ফুৰিব আহিব লাগিলে এলাহান জেগাত ফুৰিব আহিব লাগে কিন্তু হয় না নহয় আৰু এতিয়া মই জেঠাৰ লগত কথা পাতিম যোনটো খেতিৰ মেইন মানুহ তো এতিয়া মই জেঠাৰ লগত কথা পাতিব লওঁ আপোনালোকে খালি ফাৰ্ষ্টৰ পৰা একদম এণ্ডকলৈকে চাই থাকিব আৰু মোৰ ভিডিঅ'টো একদম প্লিজ লাইকটো ক্লিক কৰি দিব আৰু ফ'ল' বাটনটো ইয়াতে আছে নে নহয় আৰু আমাৰ জেঠা আৰু জেঠি আমাক লগে বিলাহী আছে না চিঙা আৰু চিংব পিছত চিংব ফাৰ্ষ্টতে আমি নামান কথা পাতি লওঁ নেকি তাৰমানে এই তাৰমানে কেই বিঘা মাটি আছে ইয়াতে 10 বিঘা আছে 10 বিঘানো মাটি আছে কেমান তাৰমানে কিহৰ খেতি আছে ৰঙালাও বিলাহী ওলকবি বন্ধাকবি ফুলকবি গোটাই মিলি 8-10 বিঘা হয় আৰু কেইবছৰ হ'ল 30 বছৰমান হ'ল খেতি 30 বছৰমান হ'ল না আৰু আপোনাৰ বয়স কিমান মোৰ বয়স এতিয়া বৰ্তমান 70 মান হ'ল না আৰু 70 হ'ল না পাও
আৰু কিন্তু 30 বছৰ তাৰমানে খেতি কৰিলা মাইনবা লাগব কিন্তু গাইছ না আৰু এই খেতি কৰি কিমান টকা পাইনো কৰা জগত 2 লাখ মান টকা আৰু ইনকামৰ ক'ৰবাত 1.5 লাখ 2 লাখ টকা আৰু এই খেতি কৰাৰ যায় কিমান যাই 2 লাখ মান টকা খৰচ হয় কামলাই কুমলাই আৰু ইনভেষ্ট 1.5 লাখ মান হয় 1.5 লাখ 2 লাখ টকা হাতে লয় ফুলকবি আৰু ফুলকবি আছে গিৰ্জা আৰু আছে তোমাৰ মেঘা হা আৰু আছে বকলি তাৰোপৰি চনক্ৰণ এটা কবিৰ খেতি মই 4টা কৰোঁ বকলি মেঘা চনক্ৰণ আৰু মাধুৰীও কৰোঁ মাধুৰীটো হ'ল নমেলা খেতি এতিয়া আৰম্ভ হৈছে কি হ'ল মানে কবিটো কৰোঁতে 1 কেজি মানুহটো বহুতে ভাবে এই ডাঙৰ কবি তাৰ বংশটোৱে ডাঙৰ হা ই মানে এনেই ডাঙৰ হৈ থাকে আৰু মাধুৰী কবিটো মানুহ খুব বেছি আৰু সৎ বেছি কোৱালা হৈ থাকে মই এতিয়া বৰ্তমান মাধুৰীৰ খেতি কৰিছোঁ 6,000 মান গাছ আছে 6 বিঘা আছে অকল মাধুৰী আছে 6,000 আছে আৰু এই ব্ৰকলিয়ে আমাৰ কাকা এতিয়া ব্ৰকলিও দিব দিয়কচোন আমাক আৰু মোৰ কাঠখন কেনি আন লাগে খাওয়া দাম পাই কেনিব লাগে কাটি দা আইয়া ইত্যা বললু আৰু ইত্যা খানি কাটি দিব লাগিব আমার টান আছে তার মানে দাঁত কাকা তকলগিত নহয় দিয়কচোন তাৰমানে মই এতিয়া সৰু চলি না খান নহয় সৰু সেইকাৰণে আৰু নৰুদাক কাট পাবৰ ভয় লাগে ক'বা যদি খান লাগি যায় ধাৰো আছে না খান মানে নাকটো বেছি খাব নাযাওঁ এতিয়া আৰু এমাকা দিছি আৰু এখনো দিলাগে এমান আনি কি কৰিম এতিয়া ৰাইট সদায় এই খাই পাল তাৰমানে এতিয়া মোৰ প্ৰব্লেম হ'ল না তাৰমানে মই বেছি আনি ভাল নাপাওঁ তেনে আজি দুটাক টাকা দিম তাৰমানে কি ভাল লগা কথা ন আমাৰ সময়ত যিমান এনেকৈ খেতি কৰা আৰু যদি এনেকৈ বহুত মানুহ এনেকৈ চবে তাৰমানে খেতিয়ক গেলা যদি এনেকৈ খেতি কৰে তাৰমানে আমাৰ সন্মুখীন তাৰমানে আমাৰ খেতিৰ নামৰি বহুত জানা হ'ব কিন্তু জানা আছে দিয়কচোন আমাৰ অসমখনত সেই খেতিৰ নামৰ কিন্তু যোনে আৰু বেছিকৈ কৰে তাৰমানে কি ভাল লাগিব ন যেতিয়া আমাৰ তাৰমানে নাম গেলে তাৰমানে সিহঁত ইণ্টাৰনেটত আহিব তেনে ভাল লাগিব সেইকাৰণে চবেই তাৰমানে ভালকৈ খেতি কৰিব একদম পূৰা কষ্ট কৰি কৰিব তেতিয়াহে ডাঙৰ হ'ব আৰু ভাল লগা হ'ব তাৰমানে তেতিয়াহে অসমখন মজা হ'ব নেকি তাৰমানে আমি সেই খেতি কৰি থাকোঁ তাৰমানে ফ্ৰেছ পাম না আমি চব ভেজিটেবল গেলা ফ্ৰেছ পাম সেইকাৰণে আমিয়ে খাব পাম কেনে কষ্টটো কৰিব লাগে তাৰমানে আমি নিজে খাব পাম নাকি সেইকাৰণে কৰি থাকিব লাগে এলা কাম গেলা তেতিয়াহে আমাৰ অসমখন ডেভেলপ হ'ব তাৰমানে ভাল লগা হান হ'ব আৰু মই জেঠাৰ খেতিখন দেখালোঁ আপোনালোকক এই ভিডিঅ'টোত এইখিনিয়ে আছিল এই ভিডিঅ'টো এটেণ্ড কৰোঁ তো এই ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব আৰু ফ'ল' কৰি দিব বাই বাই